দৈগুং অঞ্চলত যিগৰাকী মহিলা ইতিমধ্যে আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিবলৈ পাইছে কিন্তু অতি দুখেৰে আমি জনাইছো যে আমি যোৱাকালি দৈগুঙৰ সমগ্ৰ মহিলা ওলাই গৈ আমাৰ চাৰ্কুল অফিচত তথা আমাৰ নুমলীগড় আৰক্ষী থানাত আমি দুখনকৈ স্মাৰক পত্ৰ দিছিলোঁ যে তেখেতৰ যিখিনি আমাৰ দুষ্কৃতিমূলক কাৰ্য কৰি আছে তেখেতে যিখিনি আমাৰ দৈগুঙৰ গুণ্ডাগিৰি তেখেতে দেখাই আছে যিখিনি তেখেতে দৈগুঙৰ ৰাইজৰ ওপৰত উপদ্ৰৱ চলাইছে সেইখিনি গোটেই আমি তথ্য সহকাৰে দিয়াৰ স্বত্তেও আজি বৰষা বৰাই যিটো প্ৰেছ মিটত আমি দেখিবলৈ পাইছোঁ যে আমাৰ দৈগুং অঞ্চলৰ ৰাইজক যিটো তেওঁ মিছা অভিযুক্ত দাখিল কৰিছে যে তেওঁ 2 বছৰীয়া কন্যাক বিস্কুট নিবলৈ আহোঁতে বোলে আমাৰ দৈগুং অঞ্চলৰ ৰাইজে অপদস্থ কৰিছে বা নিবলৈ দিয়া নাই সেইটোত আমি ক্ষুব্ধিত হৈছোঁ আৰু সেইটো সম্পূৰ্ণ মিছা ইয়াত সমগ্ৰ দৈগুং অঞ্চলৰ ৰাইজ আছে ইয়াত ৰাইজক আপোনালোকে সুধিলে গম পাব আৰু তেওঁ এটা মিছা অভিযোগ দাখিল কৰিছে যে তেওঁ বোলে ছোৱালীজনীৰ কিবা শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁ ট্ৰিটমেণ্টৰ কাৰণে নিব পৰা নাই তেওঁ ড্ৰাইভাৰক আচলতে কোনোবাই দম দিছে তেখেতে সেইটো আমাক তথ্য সহকাৰে প্ৰমাণ দিব লাগিব যে আমাৰ দৈগুং অঞ্চলৰ ৰাইজে কোনে তেখেতক দম দিছে আৰু তেখেতৰ কন্যাক আমি শাৰীৰিক অসুস্থতাৰ কাৰণে চিকিৎসাৰ বাবে নিবলৈ কোনে বাধা প্ৰদান তেখেতে দিছে আৰু সেইদিনাখন আচলতে সমগ্ৰ দৈগুং অঞ্চলৰ ৰাইজ ওলাই আহিছে কিন্তু আজি আমি প্ৰেছ মিটত দেখিবলৈ পাইছোঁ যে নিৰ্দিষ্টকৈ আমাৰ সমাজৰ যিকেইজন আমাৰ একেবাৰে সৰু আমাৰ ভাতৃ প্ৰতিম তেখেতসকলৰ নাম লৈছে যিটো আমি মিছা বুলি সম্পূৰ্ণ আমাৰ ৰাইজে আমি দাবী কৰিছোঁ। আজিতো 4 দিন হ'ল আপোনালোকে নিশ্চয় জানে যেন যিটো ক্ষেত্ৰত গৈ পেলাই ইমান বৃহত্তৰ এটা অসুবিধাত পৰিলে তেওঁ যিটো বৰ্তমান ষ্টীল ফেক্টৰী খুলিছিল সেই ফেক্টৰীডোখৰ মাটি যিগৰাকী মানুহগৰাকীৰ পৰা লৈছিল তেওঁৰ লগত কোনো চুক্তি নাছিল বা পইচা পাতি নাছিল আমাৰ ওচৰত সেয়া প্ৰমাণ আছে তেওঁ সাক্ষাৎ আমাক দিছিলে তাৰোপৰি বৰষা বৰাক আজিৰ ভিতৰত নুমলীগড় প্ৰশাসনে এৰেষ্ট কৰিব লাগিব যিহেতু তেওঁ আজি প্ৰেছ মিট দি আমাৰ 4খন গাঁৱৰ মানুহক অপমানিত কৰিছে আমি কোনো পধ্যে সহ্য নকৰোঁ আৰু লগতে আমি এইটো কথাও জনাওঁ যে নুমলীগড় শোধানাগৰে তেওঁৰ ওপৰত যিটো 9,90,000 টকা তেওঁক প্ৰদান কৰিছিলে সম্পূৰ্ণ তথ্য আমাৰ হাতত প্ৰদান কৰিব লাগিব সেই মুহূৰ্তলৈকে আমি তেওঁক কোনো পধ্যে এৰি দিয়া নহয় আৰু আমি এটাই সিদ্ধান্ত লৈছোঁ যে দৈগুঙৰ পৰা বিশেষকৈ বৰষা বৰাক আমি ইয়াৰ পৰা উচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছোঁ ইয়াত তেওঁৰ স্থান কোনো পধ্যে আমি দিয়া নহ'ব। নুমলীগড় শোধনাগাৰে এখন চাৰ্টিফিকেটো দিছে সেই সংক্ৰান্তত ক'বলৈ গ'লে মিণ্টু সন্দিকৈয়ে কালি মৰঙী নিউজক সাক্ষাৎকাৰ দিয়াৰ পিছত সেইখন তেওঁ কেনেকৈ পালে আজি প্ৰেছ মিটত ইমান সোনকালে কোনে দিলে তেওঁক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221